लिख ले फ्रेंड्स हम आज कालागाँव इलाका देखा किसान गाइस कैची चाहती तो नहीं धारे कोनो नहीं আমাৰ মন্ত্ৰীবিলাকে আহাবিলাকে বেছি ফূৰ্তি কৰে আহাবিলাকে হাতখন লুকাই থাকে মই বোলো আহাবিলাকে হাতখন লাগিলে চিন্তা ল'ব নহয় তেতিয়া তাই অৰুণোদয় পোৱা বুলি গম পাই যাব কিন্তু এইবাৰ এটা মই নতুন কাম কৰিম ৰ'ব কামটো কৰাৰ কাৰণে সুধিব লাগিব চিকিৎসা শিকিবনে নাই শিকিবনে নাই হাতাংটো ইলেকশ্যনৰ আগত মই অৰুণোদয় দিছিলোঁ 18 লাখ ইলেকশ্যনৰ পিছত দিলোঁ 30 লাখ মহিলা কিন্তু পোৱা নোপোৱা এইটো ঘটনা ঘটি আছে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছোঁ যে 2024 চনৰ ভিতৰত ঘৰে ঘৰে এটাকৈ অৰুণোদয় দিম কি বুলি বুজিলে আনকি ঘৰ থকাৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব হ'ব কাৰ কাৰ ৰেচন কাৰ্ড এই অকণমান কাটা গেছি হ'ব মই আছোঁ ৰাতিপুৱা আহোঁতে টংলাত সুধিছিলোঁ যে নৱগঠিত টংলা বিধানসভা সমষ্টিত ৰেচন কাৰ্ড কিমান আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ বেংক একাউণ্টতে মাহৰ 10 তাৰিখে পুতুং কৰিছে এতিয়া চিন্তা কৰি আপোনালোকে নিজে ঘূৰি চাওকচোন ৰেচন কাৰ্ড মাত্ৰ 20 গৰাকী বাকী মহিলা কামত লগাই ঘৰৰ ব্যৱস্থাৰ কামত লগাই মোক কংগ্ৰেছে এছেম্বলিত গালি পাৰি থাকে যে আপোনালোকে এইবিলাক হিতাধিকাৰীৰ সৃষ্টি কৰে কিন্তু কংগ্ৰেছে বুজি নাপায় যে এই 12,500 টকা দি বহুত মায়ে নিজৰ বাচ্চাৰ গাখীৰ কিনে বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক টিউচনত পঠায় বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক কিতাপ কিনি দিয়ে ৰাতিপুৱা 10 তাৰিখলৈকে ৰখি থাকে যে অৰুণোদয় কেতিয়া আহিব
অৰুণোদয় কংগ্ৰেছবিলাকে বুজি নাপায় অৰুণোদয়। খাইছিলে সিহঁতকতো আৰু পইচা নালাগে অংগনবাড়ীৰ চাকৰিটো টকা খাইছিলে চৰকাৰী চাকৰিটো টকা খাইছিলে সেইকাৰণে তেওঁলোকৰ এতিয়া দুখীয়া মানুহৰ কথা চিন্তা কৰিব সময় নাই মন নাই আমি ব্যৱসায় কৰি আছোঁ চৰকাৰে আমাক কিবা ব্যৱসায় শুনিব লাগে কথাখিনি ঠিক আছে এতিয়া মোদী ডাঙৰীয়াই কৈছে যে আমি আৰু নতুনকৈ 3 কোটি ঘৰ বনাম তাৰমানে অসমতো আমি 20 লাখ ঘৰ বনাব পাৰিম যোৱাবাৰ আমি 20 লাখ ঘৰ বনাইছোঁ এইবাৰ মই এটা সিদ্ধান্ত লৈছোঁ इतना